বিলাসীপাৰাৰ খৰস্ৰোতা গৌৰাং নৈয়ে খোহনীয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে বহুতৰে ঘৰ-বাৰী উচ্ছন কৰাৰ লগতে খহাই নিছে শতাধিক বিঘা কৃষিভূমি। বিশেষকৈ কাজাইকাটা দ্বিতীয় খণ্ড গাঁৱৰ গৌৰাং নৈয়ে কালৰূপ ধাৰণ কৰিছে। 50ৰো অধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত ইতিমধ্যে যা গৈছে। মৰাপাট, ধান, পাচলিৰ শতাধিক বিঘা কৃষিভূমি খোহনীয়াৰ কবলত এতিয়া। পঞ্চায়তখনৰ সভানেত্ৰীয়ে পৰিস্থিতি বুজ লোৱাৰ বাবে উক্ত অঞ্চল পৰিদৰ্শন কৰে। ধুবুৰী জিলা আয়ুক্ত বিভাগীয় বিষয়াক খোহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ সভানেত্ৰীগৰাকীয়ে অনুৰোধ জনায়। গৰাখহনীয়া তাণ্ডৱত এইবেলি আমাৰ প্ৰত্যেক বছৰেতো যায়, তথাপি এইবেলি আমাৰ অনুমানিক আমাৰ 50-60 ঘৰ ইতিমধ্যে যা গৈছে গৰাখহনীয়াত। আৰু ইয়াতে আপোনাৰ 100 বিঘামান মাটি ইতিমধ্যে গৰাখহনীয়াত যা গৈছে। আৰু এই ক্ষেত্ৰতো আমাৰ প্ৰভাৱ পেলাইছে। আৰু আমাৰ স্থানীয় আঞ্চলিক কবৰস্থান আছে, এই কবৰস্থানে ইতিমধ্যে লাগালাগি অৱস্থাত হৈ পৰিছে। এই কবৰস্থানো আছে আমাৰ বৃহৎ অঞ্চল এটা আছে, অঞ্চলটোত প্ৰায় 50 মান ঘৰ ইতিমধ্যে নদী যা গৈছে। এই ক্ষেত্ৰত আমি স্থানীয়ভাৱে আমি বহুত নদী গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চেষ্টা কৰিছিলোঁ, যদিও আমি সম্ভৱ হোৱা নাছিলোঁ। এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যে স্থানীয়ভাৱে আমাক গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা কৰি দিয়ে যেন এইখিনি আমি অনুৰোধ জনাইছোঁ। অঞ্চলখনৰ নাম কি আছিলে আৰু কোনখন নদী গৰাখহনীয়াৰ সৃষ্টি কৰিছে?